অসমত আমাৰ যিখন আমি ৱেট লিষ্ট বুলি কওঁ অৰ্থাৎ আগতে নিৰ্বাচিত হৈ থকা ব্যক্তিৰ যিখন অপেক্ষাৰত তালিকা সেই অপেক্ষাৰত তালিকাখন 7,60,000 ব্যক্তিৰ অপেক্ষাৰত তালিকা আছিল। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক 3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে। বাকী পলাশবাৰী, হাজো, শুৱালকুছি, ছয়গাঁও, বকুৰ ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।